Hello students, welcome to Business Studies class. Today we shall learn about the principles of management, that is Fayol's 14 principles of management. Henry Fayol has given 14 principles of management, and today we shall discuss all these principles one by one. ছাত্ৰ-ছাত্ৰীসকল আজি আমি হেনৰি ফেয়লৰ পৰিচালনাৰ নীতিসমূহ আলোচনা কৰিম আৰু সেই নীতিসমূহ 14টা দিছিল হেনৰি ফেয়লে যিবোৰ আমি এটা এটাকৈ আলোচনা কৰিম সো লেটস ষ্টাৰ্ট দ্য ক্লাছ সো আমাৰ বুকত দিয়া আছে হেনৰি ফেয়লৰ দ্বাৰা 14টা প্ৰিন্সিপাল আৰু সেই 14 প্ৰিন্সিপলছৰ নাম হ'ল এয়া চোৱা Division of work, কৰ্ম বিভাজন, authority and responsibility, কৰ্তৃত্ব আৰু দায়িত্ব, discipline, অনুশাসন, unity of command, আদেশৰ একতা, unity of direction, নিৰ্দেশৰ একতা, subordination of individual interest to general interest, সমূহীয়া স্বাৰ্থৰ প্ৰতি ব্যক্তিগত স্বাৰ্থ বশীভূত কৰা, Remuneration for employees, কৰ্মচাৰীৰ পাৰিশ্ৰমিক, Centralization and Decentralization, কেন্দ্ৰীয়কৰণ আৰু বিকেন্দ্ৰীয়কৰণ, Scalar chain, কৰ্তৃত্ব শিকলি, Order, শৃংখলাবদ্ধতা, Equity, ন্যায্যতা, Stability of personnel, কৰ্মচাৰীৰ সুস্থিৰতা বা স্থায়িত্ব, ইনিচিয়েটিভ প্ৰাৰম্ভিক আগভাগ এণ্ড দ্য লাষ্ট ইজ এস্পিৰিট ডি কৰ্পছ পাৰম্পৰিক সহযোগিতাৰ উদ্যম এইবোৰ হৈছে ফেয়লৰ দ্বাৰা দিয়া পৰিচালনাৰ 14টা নীতি দিজ আৰ দ্য ফেয়লছ 14 principles of management. Now we shall discuss all these things one by one. So students, let's go through this point. Okay, now we shall learn about the first point, that is principle of division of work or specialization, that is কৰ্ম বিভাজন এতিয়া এই ডিভিজন অফ ওয়াৰ্ক এটো ইংৰাজীত স্পেশালাইজেশন বুলিও কোৱা হয় কৰ্ম বিভাজন মানেনো কি কৰ্ম বিভাজন বা ডিভিজন অফ ওয়াৰ্ক কাক কয় জানানে যেতিয়া এটা অৰ্গেনাইজেশনত গুটেই কামবোৰ ভাগ কৰি দিয়ে এজনৰ ওপৰত গুটেইবোৰ দায়িত্ব নিদি সকলোকে এটা এটা কাম ভগাই দিয়ে আৰু সকলোৰ বাৰ্ডেনবোৰ কমাই দিয়ে কামৰ যিবোৰ বাৰ্ডেন থাকে সেই কামৰ বাৰ্ডেনটো কমাই দিয়ে কেনেকৈ কমাই যাতে সবে এটা এটা কাম কৰিব পাৰে এজনকে গুটেইবোৰ কাম নিদি সকলোকে কামবোৰ ভাগ কৰি দিয়ে আৰু এয়াই হৈছে ডিভিজন অফ ওয়াৰ্ক কৰ্ম বিভাজন বুলি কোৱা হয় এই কৰ্ম বিভাজন বা ডিভিজন অফ ওয়াৰ্ক যেতিয়া কামবোৰ ডিভাইড কৰি দিয়ে তেতিয়া কি হয় জানানে তেতিয়া সময় নষ্ট নহয় আৰু ইয়াৰ পজিটিভ ইফেক্ট কি আছে জানানে হে যেতিয়া এজন ব্যক্তিয়ে এটা কাম বাৰে বাৰে কৰি থাকে তেতিয়া কি হয় হেতু কামত তেওঁ এক্সপাৰ্ট হৈ যায় স্পেশালিষ্ট হৈ যায় তেতিয়া সেই কামটো তেওঁ বহুত সুন্দৰভাৱে হ্যান্ডেল কৰিব পাৰে আৰু তেখেতৰ কি হয় পাৰদৰ্শিতা বাঢ়ে এতিয়া মই তোমালোকক উদাহৰণ দিছো শুনি লোৱা এটা ফাৰ্নিচাৰ ইন্ডাষ্ট্ৰি ম্যানুফ্যাকচাৰ কৰা ইন্ডাষ্ট্ৰি আছে ধৰি লোৱা হে ফাৰ্নিচাৰ ম্যানুফ্যাকচাৰ ইন্ডাষ্ট্ৰিত যদি এজন মানুহক ধৰি লোৱা দিয়া হৈছে কাঠ কাটিবলে এজনক কোৱা হৈছে যে তুমি তেওঁক জয়েন কৰা আৰু এজনক কোৱা হৈছে যে কাঠবোৰ তুমি ৰং কৰা সো এনে ধৰণে কামবোৰ ভগাই দিছে এই কামবোৰ যে ভগাই দিলে প্ৰত্যেকজনকে তেহেতি হে কামটোকে নিজৰ কামটো ৰিপিট কৰি থাকিব they will repeat the same work again and again then he become the specialist in that work and his efficiency also improve তেতিয়া হে মানুহজনে যেতিয়া এটা কাম বাৰে বাৰে কৰি থাকিব তেতিয়া তেওঁৰ পাৰদৰ্শিতা বাঢ়িব আৰু তেওঁ ভালকে কৰি যাব পাৰিব
সেইটোৱে হৈছে ডিভিজন অফ ৱৰ্ক বা কৰ্ম বিভাজনৰ উদাহৰণ আছিল ওকে এতিয়া আমাৰ 2 নম্বৰটো পইণ্ট হৈছে অথৰিটি এণ্ড ৰেছপন্সিবিলিটি অথৰিটি আৰু ৰেছপন্সিবিলিটি মানে কি অসমীয়াত কোৱা হৈছে কৰ্তৃত্ব আৰু দায়িত্ব এইটো 2 নম্বৰ প্ৰিন্সিপল হয় 2 নম্বৰ নীতি এই নীতিটোত কি কৈছে যে য'ত অথৰিটি থাকিব তাত ৰেছপন্সিবিলিটি থাকিবই মানে য'ত কৰ্তৃত্ব থাকিব তাত দায়িত্ব থাকিব কৰ্তৃত্ব আৰু দায়িত্ব একেলগে যায় এটাৰ পাছত এটা গৈ থাকে যদি এজন মানুহক তেওঁক কিবা এটা কাম দিয়া হয় সেই কামটো পুৰা হোৱালৈকে তেওঁ দায়িত্ব তেওঁ জবাবদিহিতা হি ইজ একাউণ্টেবল ফৰ ডেট ৱৰ্ক তেওঁক সেই কামটো দিয়া হৈছে মানে তেওঁক পাৱাৰ দিয়া হৈছে সেইটো অথৰিটি দিয়া হৈছে কৰ্তৃত্ব দিয়া হৈছে যে তুমি সেই কামটো কমপ্লিট কৰিবা সেই কামটো কমপ্লিট কৰা দায়িত্বটো কাৰ সেইজনৰে হ'ব ৰেছপন্সিবিলিটিটো সেই মানুহজনৰে হ'ব এতিয়া কি হয় ফেয়লে প্ৰায় দেখা পাইছে যে কিছুমান অনুষ্ঠানত অৰ্গেনাইজেশ্যনত সংগঠনত কি হয় ফেয়লৰ মতে কৈছে যে কিছুমানে কি হয় পাৱাৰবোৰ ফটকে লৈ লয় কোনোবা পাৱাৰ দিছে বা খুব ভাল পায় যে মই পাৱাৰ এটা পাই গ'লোঁ মোৰ সমান আৰু কোনো নাই মোৰ চব পাৱাৰ আছে কিন্তু সেই মানুহবিলাকে পাৱাৰ ল'বলৈ খুব ভাল পায় কিন্তু তেহেঁতি দায়িত্ব পূৰা কৰিবলৈ ভয় কৰে তেহেঁতি দায়িত্ববোৰ পূৰা কৰিব নোখোজে পাৱাৰটো লৈ লয় দায়িত্বটো নলয় তেনেধৰণৰ কিছুমান প্ৰব্লেম ফেয়লে অৰ্গেনাইজেশ্যনত দেখা পাইছে চ' ফেয়লে কি কৈছে এজন ভাল লিডাৰ যদি হয় লিডাৰ হ'ব হ'লে ভাল নেতা হ'ব হ'লে তেওঁ সেই সাহসটো থাকিব লাগিব যাতে দায়িত্ববোৰ পূৰা কৰিব পাৰে আৰু অথৰিটি কৰ্তৃত্ব দায়িত্ব নহ'লে কৰ্তৃত্ব কাম নাই তোমাক যদি পাৱাৰ দিয়া হৈছে আৰু তুমি ৰেছপন্সিবিলিটি লোৱা নাই দায়িত্ব লোৱা নাই তেতিয়া সেইটো তোমাৰ কোনো কাম নাই বুলি কৈছে তেতিয়া সেইটো ইৰেছপন্সিবল বিহেভিয়াৰ বুলি ক'ব চ' সেইটো কি কৈছে যে এটা অৰ্গেনাইজেশ্যনৰ প্ৰিন্সিপাল কি দিছে ফেয়লে যে অথৰিটি আৰু ৰেছপন্সিবিলিটি দে উইল গ' ছাইড বাই ছাইড চ' ইফ ওৱান পাৰ্চন গট দ্য পাৱাৰ হি হেজ দ্য ৰাইট টু ডু দ্য ডিউটি of his part okay then he has to fulfill his responsibility তেওঁ নিজৰ ৰেছপন্সিবিলিটিবোৰ পূৰা কৰিব লাগিব চ' এইটো 2 নম্বৰ প্ৰিন্সিপাল আছিলে নম্বৰ 3 ডিচিপ্লিন অনুশাসনৰ নীতি কি এতিয়া ডিচিপ্লিনছ মানে হ'ল অবিডিয়েঞ্চ ইট মিনছ অবিডিয়েঞ্চ ৰেছপেক্ট এণ্ড অথৰিটি এণ্ড অবজাৰ্ভেঞ্চ অফ ষ্টেবলিছ ৰুলছ মানে যিটো সংগঠনৰ অৰ্গেনাইজেশ্যনত যিবোৰ নিয়ম নীতিবোৰ আছে সেই নিয়ম নীতিবোৰ ভালকৈ মানি চলি যিটো পাৱাৰ দিয়া হৈছে যিজনক সেইটো ৰেছপেক্ট দি ভালকৈ ৰুলছবোৰ চাই মেলি অবজাৰ্ভ কৰাটোকে কয় ডিচিপ্লিন অ'কে তাৰমানে অনুশাসন বুলি কোৱা হয় আৰু সেই ডিচিপ্লিন বা অনুশাসন প্ৰত্যেকটো ব্যৱসায়ে যদি ভালকৈ চলি যাব লাগে সেই ডিচিপ্লিন বস্তুটো সকলোকে ডিচিপ্লিন লাগিব যদি ডিচিপ্লিন নাথাকে তেতিয়া কোনো ব্যৱস্থাপনা কোনো বিজনেছ বা কোনো মেনেজমেণ্টে ছাকচেছ হ'ব নোৱাৰে অ'কে চ' ফেয়লৰ মতে কি হয় according to Fayol, good supervision at all levels, clarity of rules, built-in system of reward and punishment help in maintain discipline. So, discipline maintain কৰিব হ'লে Fayolৰ মতে যে ভালকৈ আমি চাই চিটি অবজাৰ্ভ কৰি ৰুলছৰ বিষয়ে ক্লিয়াৰ হৈ সেইবোৰ মানি চলাটোৱে হৈছে ডিচিপ্লিন দেন our next point is unity of command principle of unity of command আদেশৰ একতা মানে কি শুনা এই প্ৰিন্সিপালটোৰ মতে এটা অৰ্গেনাইজেশ্যনত কি হয় এটা অনুষ্ঠানত কৰ্মচাৰীৰ তাততো বহুত থাকে চ' প্ৰতিজন কৰ্মচাৰীৰ বাবে এজনে মাথোন মুখিয়াল বা প্ৰধান থকা উচিত মানে যিমানবোৰ এমপ্লয়জ আছে চব এমপ্লয়জৰ এটা বছ থকা উচিত মানে তাত সুপিৰিয়ৰজন এজনে হ'ব লাগে কিয়নো মানে বা আনহাতে এইটো কোৱা হৈছে যে ওৱান পাৰ্চন শুড বি একাউণ্টেবল টু অনলি ওৱান বছ
তেতিয়া কি হয় প্ৰত্যেকজন এমপ্লয়িজৰ তেহেঁতি কাৰ আণ্ডাৰত এজন বছৰ আণ্ডাৰত ডিউটি কৰিব যদি এটা অৰ্গেনাইজেশ্যনত এজনতকৈ বেছি বছ থাকে সুপিৰিয়ৰ থাকে তেতিয়া কি হয় তেহেঁতি কাৰ কথা মানিব ইজনে এইটো অৰ্ডাৰ দিলে সিজনে এইটো অৰ্ডাৰ দিলে তেতিয়া তেহেঁতৰ কামত বহুত মানে খেলিমেলি হ'ব কামবোৰ ভালকৈ নহ'ব সেইটো কাৰণে কৈছে যে when more than one person gives orders to a subordinate then there is a possibility of giving contradictory orders okay so according to this principle one person should receive orders from only one superior এই নীতিৰ মতে প্ৰত্যেকগৰাকী কৰ্মচাৰী এজনেই মাথো মুখিয়াল বা প্ৰধান থকা উচিত কাৰণ অধীনস্থ কৰ্মচাৰী এজনে একেটা সময়তে দুজন মুখিয়ালৰ পৰা আদেশ পালে আদেশৰ একতা নীতি উলংঘন হয় there will be chaos so these principles states these things and go to number 5 unity of direction কি বুজাইছে this principle unity of direction মানে হ'ল নিৰ্দেশৰ একতা মানে কি হয় এটা অৰ্গেনাইজেশ্যনত প্লেনিং এটা হ'ব লাগিব হে প্লেনিঙৰ হেড এজন হ'ব লাগিব তাৰ মানে নিৰ্দেশৰ একতাই একে উদ্দেশ্যৰ অধীন কাৰ্যৱালীৰ বাবে এটাই পৰিকল্পনা আৰু হেয়াও এজন মুৰব্বীৰ অধীন হোৱাৰ উচিত ওকে তাত মুৰব্বী এজন হ'ব লাগিব এজন বছৰ বা এজন হেডৰ আণ্ডাৰত প্লেনিং এটা যদি এজন হেডে কেইবাটাও প্লেনিং বনায় তেতিয়া কি হ'ব খেলিমেলি হ'ব ওকে so there must be one head and one plan এই নীতিটোৰ মতে ডাইৰেকশ্যনৰ মতে প্লেনিং এটা হ'ব লাগিব হেতু আণ্ডাৰ ওৱান হেডৰ আণ্ডাৰত ওকে এজন মুৰব্বীৰ আণ্ডাৰত হ'ব then each group of activities with the same objective must have one plan to achieve and must be under the control of one supervisor তো supervisorও এজনে হ'ব লাগিব Now come to the next point that is subordination of general interest to subordination of individual interest to general interest সমূহীয়া স্বাৰ্থৰ প্ৰতি ব্যক্তিগত স্বাৰ্থৰ বশীভূত কৰা এই প্ৰিন্সিপালটো কি কৈছে জানেনে এটা অৰ্গেনাইজাৰ ফেয়ালৰ অপিনিয়ন এইটো যে এজন এমপ্লয়িজৰ বা তেহেঁতি যে কাম কৰে প্ৰত্যেকজন এমপ্লয়ি নিজৰ স্বাৰ্থৰ কাৰণে এটা অৰ্গেনাইজেশ্যনত কাম কৰিব আহে ফেয়ালে কোৱা মতে যে অকল হে নিজৰ স্বাৰ্থ চাই কাম কৰিলে আমাৰ অৰ্গেনাইজেশ্যনটো সাকসেস নহ'ব পাৰে সো ফেয়ালে কি কৈছে অৰ্গেনাইজেশ্যনত থাকিব হলে নিজৰ স্বাৰ্থৰ উপৰিও তুমি অৰ্গেনাইজেশ্যনৰ স্বাৰ্থটো পুৰা কৰিবলৈ ভাবিব লাগিব মানে সংগঠনৰ যিবোৰ লক্ষ্য সেই লক্ষ্যটো মেইন সেই উদ্দেশ্যটো তুমি মেইন নিজৰ ইন্টাৰেষ্টটো তাত দিব লাগিব যাতে সংগঠনটো ফাৰ্স্ট অৰ্গেনাইজেশ্যনটো ফাৰ্স্ট সাকসেস হওক তাৰ পাছত আমাৰ সাকসেস হ'ব এনেও যদি অৰ্গেনাইজেশ্যন এটা ভালকৈ চলে ভাল হয় ভাল প্ৰফিট হয় তেতিয়া কৰ্মচাৰীৰ দৰমহা এনেও বাঢ়িব আৰু যদি কৰ্মচাৰীয়ে অকল নিজৰ কাৰণেহে কাম কৰে অকল নিজৰ চেলেৰিটোৰ কাৰণে কাম কৰে বাকি যি হওক নহওক ধান্দা নিদিয়ে তেতিয়া সেই তেনেকুৱা হ'লে নহ'ব সো ফেয়ালে সেইটোৱে কৈছে যে ইণ্ডিভিজুৱেল যিবোৰ ব্যক্তিগত যিবোৰ ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্টবোৰতকৈ জেনেৰেল ইণ্টাৰেষ্টটো তেহেঁতৰ বেছি হ'ব লাগে সাধাৰণ যিবোৰ ইণ্টাৰেষ্ট মানে অৰ্গেনাইজেশ্যনৰ ইণ্টাৰেষ্টৰ অৰ্গেনাইজেশ্যনৰ ওপৰত বেছি ইণ্টাৰেষ্টটো দিব লাগে গুৰুত্বটো বেছি অৰ্গেনাইজেশ্যনৰ ওপৰত দিব লাগে তেতিয়াহে তেহেঁতি যিটো ভাবিছে মনত সেইটো এচিভ কৰিব পাৰিব Number 7 Principle of fair remuneration of workers fair remuneration of workers বা remuneration for employees কৰ্মচাৰী পাৰিশ্ৰমিক So, fair was of the view that the remuneration paid to the workers should always be just and fair and should afford maximum satisfaction to both employees and employers. So, এই নীতিটো মতে কি হৈছে ফেয়ালৰ মতে যে যিবোৰ এমপ্লয়িজ থাকে ওয়াৰ্কাৰ্ছ শ্ৰমিকসকলক আমি তেহেঁতক যিমান প্ৰাপ্য সেই প্ৰাপ্য পইচাটো চেলেৰিটো দিব লাগে জোখতকৈ কম দিলে এমপ্লয়িজ কেতিয়াও সুখী নহয় okay they will never happy with this much of
remuneration or salary, they will work hard or they will motivate if they get fair remuneration from the employers or from the organization. যদি কৰ্মচাৰীসকলে এটা ভাল দৰমহা পায় তেতিয়া কি হয় ম্যাক্সিমাম দৰমহা যেতিয়া ফেয়াৰ দৰমহাটো ভাল পাব তেতিয়া কি হয় তেহেঁতি ছেটিছফাই হ'ব ছেটিছফাই হ'লে কৰ্মচাৰী ছেটিছফাই হ'লে কাম ভালকৈ কৰিব কাম ভাল হ'লে মালিকসকল বা এমপ্লয়াৰ্ছসকল ছেটিছফাই হ'ব সেইকাৰণে ফেয়াৰলে কৈছে যে সকলোকে ৱৰ্কাৰ শ্ৰমিকসকলক এটা ভাল মানে দৰমহা দিব লাগে ৰেমুনাৰেশ্যনটো পাৰিশ্ৰমিক যিবোৰ পইচা যেটো কাম কৰাৰ বিনিময়ত তেহেঁতি ৱেজেছ পায় সেই ৱেজটো ভালকৈ দিব লাগে চ' আজি আমি ইমানেই পঢ়িম ইমানেই ষ্টাডি কৰিলোঁ এবাউট উই হেভ ষ্টাডিড এবাউট 7 principles of fails principles of management of fails so in our next video we shall discuss about the next 7 principles or we shall discuss in our class so up to this it is clear everyone thank you everyone hope you like my class have a nice day